নমস্কাৰ, আপুনি চাই আছে লেংডন বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। আজিৰ দিনটোত আমি পুনৰ এবাৰ চিন্তা কৰাৰ প্ৰয়োজন, শিশু শ্ৰমিক সঁচাকৈয়ে এক প্ৰকাৰ কিদৰে নিৰ্মূল কৰিব পৰা যায়। যি সময়ত আমি শিশুৰ বাধ্যতামূলক শিক্ষাৰ কথা কওঁ, তাৰ পিছতো আমি কিয় ইটাৰ ভাটাৰ পৰা দোকানলৈকে, আনকি ঘৰত কাম কৰা শিশুটিলৈকে শিশু শ্ৰমিক কিয় এতিয়ালৈকে আমি এক প্ৰকাৰ নিৰ্মূল কৰিব পৰা নাই। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসত এটা উদ্বেগজনক তথ্য প্ৰথমে দি ল'ব বিচাৰিছোঁ। 2011 চনৰ যি লোকপিয়ল হৈছিল, সেই লোকপিয়লত সমগ্ৰ দেশৰটো বাদেই দিলোঁ, এইখন অসমতেই 2011 চনৰ চেঞ্চাছ অনুসৰি প্ৰায় 1 লাখ শিশু শ্ৰমিক এইখন অসমতেই আছে। আজি এই বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসত যাতে সেই সংখ্যা আমি কমাই আনিব পাৰোঁ, সেয়াও কিন্তু আমাৰ বাবে এটা প্ৰত্যাহ্বান। এই মুহূৰ্তত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থ সাৰথী মহন্তই বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কি ক'লে, এই মুহূৰ্তত ডক্টৰ পাৰ্থ সাৰথী মহন্তৰ ভাষ্য আমাৰ হাতত আছে, আমি আগবঢ়াইছোঁ। নমস্কাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুসকলক শ্ৰমিক কৰি কৰা শোষণৰ বিৰুদ্ধে আমাৰ স্থিতি পুনৰ দৃঢ় কৰাৰ আৰু প্ৰতিজন শিশুৰে শৈশৱ সুৰক্ষিত কৰাৰ এয়া এক গুৰুত্বপূৰ্ণ দিন। সেয়েহে আপুনি যদি ক'ৰবাত শিশু শ্ৰমিক নিয়োগ কৰা দেখে, তেন্তে 1098 এই শিশু হেল্পলাইন নম্বৰত ফোন কৰক বা স্থানীয় আৰক্ষীক ততালিকে অনুগ্ৰহ কৰি জনাওক। সমাজৰ পৰা এই ব্যাধি দূৰ কৰিবলৈ, নিজৰ কৰ্তব্য পালন কৰিবলৈ অসম আৰক্ষী সদায় প্ৰস্তুত। জয় হিন্দ, জয় আই অসম। নমস্কাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুসকলক শ্ৰমিক কৰি কৰা শোষণৰ বিৰুদ্ধে আমাৰ স্থিতি পুনৰ দৃঢ় কৰাৰ আৰু প্ৰতিজন শিশুৰে শৈশৱ সুৰক্ষিত কৰাৰ এয়া এক গুৰুত্বপূৰ্ণ দিন। সেয়েহে আপুনি যদি ক'ৰবাত শিশু শ্ৰমিক নিয়োগ কৰা দেখে, তেন্তে 1098 এই শিশু হেল্পলাইন নম্বৰত ফোন কৰক বা স্থানীয় আৰক্ষীক ততালিকে অনুগ্ৰহ কৰি জনাওক। সমাজৰ পৰা এই ব্যাধি দূৰ কৰিবলৈ, নিজৰ কৰ্তব্য পালন কৰিবলৈ অসম আৰক্ষী সদায় প্ৰস্তুত। জয় হিন্দ।